হে এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ মিনি ব্লগ। শুই উঠিয়ে মুখ হাত ধুই আমি আৰু মোৰ কাৰণে দুকাপ ৰঙা চাহ বাকি ল'লোঁ। চাহ তাহ খাই ঘৰ দুৱাৰ সৰাৰ পাছত ৰাতিপুৱাৰ জলপানৰ কাৰণে খিচিৰি বনাই দিলোঁ। এইফালে আমিয়ে মাছ বাচি আছে। অলপ সময়ৰ পাছতে হাজবেণ্ড শুই উঠিলে। আমি গোটেইকেইটা একেলগে জলপান খাই ল'লোঁ। তাৰপাছত লেতেৰা হোৱা কাঁহী বাতি কেইটাও ধুই ল'লোঁ আৰু পাকঘৰটো চিজিল লগাই ল'লোঁ। তাৰপাছত ৰুমটোলৈ আহি দেখিছোঁ ৰুমটোৰ অৱস্থা বেয়া। ৰুমটোও চিজিল লগাই ল'লোঁ। এইফালে কাপোৰ ধুইছিলোঁ। কাপোৰ ধুই মেলি শুকাই ৰেডি। কাপোৰখিনি ৰ'দত শুকুৱাবলৈ আনিলোঁ। আমাৰ ঘৰৰ চাৰিওফালে যে ইমান ধুনীয়াকৈ ৰ'দ পৰি থাকে নহয়, কাপোৰ শুকুৱাবলৈ বৰ ভাল। এইফালে এয়া কাপোৰখিনি ভালদৰে শুকুৱাই লোৱাৰ পাছত ইটো সিটো কাম কৰি দুপৰীয়াৰ সাজৰ কথা চিন্তা কৰিবলৈ হ'লেই নহয়। এয়া শাক বিলাহী দি দাইল বনাইছোঁ আৰু লগতে ভাতকেইটাও পাতি দিলোঁ। দুপৰীয়া ভাতৰ লগত খাবলৈ গৰৈ মাছৰ পিটিকা বনাম বুলি ভাবিছোঁ। তাৰ কাৰণে বাৰীৰ পৰা মানধনিয়া ছিঙি আনিলোঁ। 2 এডাল মানধনিয়া লাগিছেহে, তাকে ছিঙি মেলি টকলা কৰি অৱস্থা বেয়া কৰি দিছোঁ। আজি দুপৰীয়াৰ ভাত সাজ একদম চিম্পুল, গৰৈ মাছৰ পিটিকা, কণী ভুজিয়া, মাছ ফ্ৰাই আৰু টেঙা দাইল। মই যে এনেকৈ চিম্পুলকৈ খাই ভাল পাওঁ। কাম বনবোৰ কৰি আজৰি হৈ লৈ গাপাও ধুই ল'লোঁ। এয়া ৰ'দত বহি আছোঁ অকণমান চুলিখিনি শুকাওক বুলি। তাৰপাছত ৰ'দৰ পৰা শুকোৱা কাপোৰখিনি আনি ভালদৰে জাপি ল'লোঁ। জাপি মেলি হোৱাৰ পাছত দুপৰীয়াৰ ভাত খালোঁ। ভাত খাই হোৱাৰ পাছত ৰুমলৈ আহি দেখিছোঁ 3টাই বাজিলে। ভাবিলোঁ অকণমান ৰেষ্ট লৈ লওঁ। আজিলৈ আহিছোঁ। বাই, থেংক ইউ ফৰ ৱাচিং।